নাহৰকটীয়া বুলি ক'লে যাবলৈ মন নাযায় যিহে ৰাস্তা ঘাটৰ অৱস্থা বৰষুণ দিলেও বোকা ৰ'দ দিলেও ধূলি তাতে কঁকাল কেৰমেৰাই যায় আৰু এইকেইদিন যিহেতু দেহাটো বৰ বিশেষ ঠিক নাই তথাপিও কৰ্তব্য খাতিৰতো যাবই লাগিব নহয় জানো বাৰু অফিচলৈ গৈছিলোঁ অফিচৰ পৰা আহি এয়া দেখিছেনে কানাড়া বেংকত সোমাইছোঁ সৰু এটা কাম আছিল কাগজ এখন জমা দিব আছিল সেইখন দিলোঁ তাৰপিছতে আহিলোঁ থানাৰ ওচৰতে থকা ডিলাৰখনলৈ যিহেতু মোৰ স্কুটিখন বহুত ভাঙি গৈছিল এয়াত পাৰ্টছবিলাক পাওঁ নেকি তাৰে খবৰ এটা কৰিলোঁ কিন্তু নাই অৰ্ডাৰ দিব লাগিব বুলি ক'লে গতিকে আকৌ তাৰ পৰা ওলাই আহিলোঁ যিহেতু বিয়াৰ বতৰ কেইবাখনো বিয়া খাব লগা আছে আমি ভাবিলোঁ হোলসেল দোকানতে সোমাওঁ আৰু কেইটামান উপহাৰ কিনি লওঁ আৰু একেবাৰতে উপহাৰবোৰ লৈ থ'লে ভাল হয় পেক কৰি কৰি বিয়া যিমান মন যায় খাই থাকিব পাৰি নহয় জানো বাৰু আৰু ধুনীয়াকৈ দুটামান উপহাৰ কিনি ল'লোঁ উপহাৰ কিনি লোৱাৰ পাছতে ঘৰততো একো খাই যোৱা নাই গতিকে দুইজনে আমি বোলো কিবা এটা খাই লওঁ বুলি হোটেলত বহিলোহি এয়া গৰম চাহ একাপ লৈছোঁ এয়া পৰঠা ঘুগুনি আৰু এটা লালমোহন এইফালে দেখিছে নহয় আমাৰ চুটিয়াই কিন্তু পুৰা দবাই আছে দেই